হয় সন্মানীয় সাংবাদিক বন্ধুসকল আৰু আমাৰ সমীৰা ব্লকৰ সভাপতি সমিতিতে উপস্থিত এআই ইউটিউব দলৰ কৰ্মীসকল। আচলতে আমি আজি হঠাৎ আপোনালোকক মাতি অনাৰ এটা বিশেষ উদ্দেশ্য আছে যে আপোনালোকে সকলোৱে জানে যে মই এই অঞ্চলৰ পূৰ্বৰ বক সমষ্টিৰ এআই ইউটিউব দলৰ এগৰাকী সক্ৰিয় কৰ্মী হিচাপে কাম কৰিছিলোঁ আৰু আপোনালোকে জানে যে মই দক্ষিণ কামৰূপ জিলা সমিতিৰ এডমিনিষ্ট্ৰেশ্যন ছেক্ৰেটাৰী হিচাপে একেৰাহে ৩টা টাৰ্ম কাম কৰিছিলোঁ আৰু শেহতীয়াভাৱে যেতিয়া আমাৰ এই ২৭ নম্বৰ সমীৰা সমষ্টিটো ডেলিমিটেশ্যন হ'ল আৰু এই সমষ্টিৰ কাৰণে ময়ো সৰ্বভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা দলৰ এগৰাকী প্ৰাৰ্থী হিচাপে আগবাঢ়িছিলোঁ আৰু আমাৰ লগত সৰ্বমুঠ ৮গৰাকীকৈ প্ৰাৰ্থীয়ে ইয়াতে আগবাঢ়িছিল, কিন্তু শেহতীয়াভাৱে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি যিটো পালোঁ যে আমাৰ ২৭ নম্বৰ সমীৰা সমষ্টিৰ কাৰণে আমি দলীয় হাইকমাণ্ডক আৰু কোৰ কমিটিক আমি এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল এআই ইউটিউব দলৰ সকলো কমিটিয়ে এগৰাকী শক্তিশালী প্ৰাৰ্থী বাছনি কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ, যদিও শেষ মুহূৰ্তলৈকে আমাৰ অনুৰোধ তেওঁলোকে ৰক্ষা নকৰি ২৭ নম্বৰ সমীৰা সমষ্টিৰ কাৰণে এগৰাকী দুৰ্বল কেণ্ডিডেট প্ৰক্ষেপ কৰিছে। আৰু ইয়াৰ উপৰিও আমাৰ দক্ষিণ কামৰূপ জিলাৰ যিখন কমিটি আছে, আমি পূৰ্বৰ পৰা এটা উমান পাইছোঁ যে এই কমিটিখনে আচলতে আমাৰ এআই ইউটিউব দল শক্তিশালী কৰাৰ বিপৰীতে চক্ৰান্তমূলকভাৱে কিছুমান বেলেগ দলৰ লগত যোগাযোগ কৰি তেওঁলোকে চলে আৰু তেওঁলোকে বেলেগ দলৰ প্ৰাৰ্থীৰ টিকেটৰ কাৰণে তেওঁলোকে ঘূৰাঘূৰি কৰে আৰু এই কথাবিলাক আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাৰ পিছতো আমি কোনো ফল নাপালোঁ আৰু শেহতীয়াভাৱে আমি যদিও এগৰাকী প্ৰাৰ্থী দিছে, আমি বহুত আশা কৰি আছিলোঁ যে তেখেতে আমাৰ লগত যোগাযোগ কৰিব, আমাৰ ব্লকৰ লগত কৰিব, আমাৰ মহিলা মৰ্চা আৰু আঞ্চলিকৰ যিমান কমিটি আছে তেওঁলোকৰ লগত সহযোগ কৰিব, কিন্তু আজিলৈকে তেওঁলোকে আমাৰ লগত আহি সহযোগ কৰা নাই। আৰু আমি ইতিমধ্যে এইটো আমাৰ এটা আইডিয়া হৈছে যে ২৭ নম্বৰ সমীৰা সমষ্টিত এআই ইউটিউব দলৰ যিগৰাকী প্ৰাৰ্থী দিছে, এই প্ৰাৰ্থীগৰাকী সম্পূৰ্ণৰূপে এটা চক্ৰান্তমূলকভাৱে আমাৰ ওপৰৰ পৰা প্ৰক্ষেপ কৰিছে আৰু সেই হেতুকে আমি এটা আজি আমাৰ সমীৰা ব্লক কমিটিৰ এখনি সাধাৰণ সভা ইয়াতে অনুষ্ঠিত কৰা হ'ল আৰু এই সভাত ৮খন পঞ্চায়তৰ সভাপতি সম্পাদক, দক্ষিণ কামৰূপ জিলা যুৱ মৰ্চাৰ সম্পাদক, গড়াইমাৰী ব্লক কমিটিৰ সাধাৰণ সম্পাদক সহ বহুত মানুহ ইয়াত উপস্থিত হৈছিল আৰু সকলোৰে সন্মুখত এই গোটেইখিনি বিষয়ে আলোচনা কৰি শেষত আমি সকলোৱে সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে এতিয়া আৰু আমি যিবিলাক মানে পদত আছোঁ, পদত থাকি যদি আমি দলৰ কাম কৰিব নোৱাৰোঁ, গতিকে শেষত গৈ আমাৰ ওপৰত এটা ইলজাম আহিব। গতিকে আমি এই ইলজামৰ পৰা মানে ৰক্ষা পাবৰ কাৰণে আমি সকলোৱে আমি পদৰ পৰা সাময়িকভাৱে পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ব্যক্তিগতভাৱে ময়ো বৰ্তমান দক্ষিণ কামৰূপ জিলা সমিতিৰ এগৰাকী উপসভাপতি হিচাপে মোক দলত অন্তৰ্ভুক্ত কৰিছিল আৰু আজিৰ এই সংবাদ সভাৰ জৰিয়তে ঊৰ্ধ্বতম কৰ্তৃপক্ষক মই অনুৰোধ কৰিম যাতে মোৰ নামটো অফিচিয়েলি সকলো ৰেকৰ্ডৰ পৰা তেওঁলোকে ডিলিট কৰি দিয়ে। এইখিনি আজি মোৰ ক'বলগীয়া আছিল।